প্ৰভুজনাৰ শ্ৰীচৰণ কমলত আমি সেৱা জনাইছোঁ। মই এভাগ বিষয় বিশেষকৈ জানিব বিচাৰিছোঁ। গুৰুজনাৰ পদ্মহন্তে উচ্চাৰণ হৈছে গুৰুজন বস্তু বুলি ক'লে আমি সাধাৰণতে জড় পদাৰ্থকে বুজোঁ। গুৰুজন বস্তু বুলি ক'লে গুৰু আৰু বস্তু এভাগ যদি আমাক অলপ বুজাক আমি নথৈ আনন্দিত হ'ম। কৃষ্ণ কৃষ্ণ মাধৱ জনাই প্ৰকাশ কৰিছে যে গুৰু বস্তু বুলি কিয় কোৱা হয়। যদি আমি প্ৰকৃতাৰ্থত শৰণ ভজন আশ্ৰয় কৰিছোঁ তেতিয়াহ'লে আমি কথাখিনি আচলতে বুজি পাবই লাগে। আৰু যদি আমি শৰণ গ্ৰহণ কৰা নাই তেতিয়াহ'লে কৃপাল গুৰুজনাৰ প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনাই সুন্দৰভাৱে নামঘোষা শাস্ত্ৰত প্ৰকাশ কৰিছে। বস্তু প্ৰকাশ বুলি এভাগী দুলৰি বস্তুৰ লগত চিনাকি কৰি দিছে। আৰু এবাৰ ব্ৰহ্মাদেৱেও মায়াৰ বিষয়ে ভগৱন্ত পুৰুষ ঈশ্বৰ কৃষ্ণদেৱক সুধিছিল যে প্ৰভু তোমাৰ মায়া মানেনো কি, মই বুজা নাই, তুমি মোক বুজাই দিয়া। আৰু তেতিয়া ভগৱন্ত পুৰুষে ব্ৰহ্মাদেৱক কৈছিল অবস্তুক দেখা বস্তুক আৱৰি সেহিটো মোহৰ মায়া জানানিষ্ট কৰি। অবস্তুক দেখাবয় বস্তুক আৱৰি। তাৰমানে বস্তু কি সহজতে চিন্তা কৰি চাম। আমি দেখি আছোঁ বস্তু হ'ল এই মাইক্ৰফোনটো, এইটো হ'ল বস্তু আপোনাৰ মোৰ দৃষ্টিত। কাৰেণ্টটো যদি গুচি যায় ই কথা ক'ব নাই? নকয়। তাৰমানে কাৰেণ্টটো থকালৈকেহে ই বস্তুৰ নামটো পাইছে। প্ৰকৃতাৰ্থত ই হ'ল অবস্তু। কিন্তু এই অবস্তুটোক বস্তু বুলি ভাবি থকাটো হ'ল ঈশ্বৰৰ মায়া। এই যে ফেনখন চলি আছে কাৰেণ্টত চলিছে, কাৰেণ্টটো কিন্তু আমি কোনো দেখা নাই। অবস্তুক দেখাবই বস্তুক আৱৰি। অবস্তুটোক আমি দেখি আছোঁ, এইটো ফেনখন হ'ল অবস্তু, কিন্তু বস্তু হ'ল কাৰেণ্টটো। কাৰেণ্টটোক আমি কোনো দেখা নাই, অথচ আমি ফেনখনক বস্তু বুলি ভাবি আছোঁ, কাৰণ ই জড় পদাৰ্থৰে নিৰ্মিত। কিন্তু শাস্ত্ৰই সিদ্ধান্ত দিছে বস্তু হ'ল সেইটো যিটো নাই দেখা যদিও আমি নাই বুলি কিন্তু ক'ব নোৱাৰোঁ। দেখা নাই হয়, ঈশ্বৰ নাই, দেখা নাই। বতাহ আমি কোনেও দেখা নাই, কিন্তু এতেকে বুলি বতাহ নাই নেকি? নিশ্চয় আছে, সেইটো হ'ল বস্তু। গুৰুজন তেনেধৰণে বস্তু হৈছে, প্ৰকাশ কৰিছে, আমাক চিনাকি কৰি দিছে। হৰি নাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱ। আৰু সৰ্বপ্ৰথম ক'লে বস্তু প্ৰকাশ। বস্তু চিনাকি কৰি দিওঁতে তাত শংকৰদেৱক গুৰু বুলি কোৱা হৈছে। আৰু যদি শংকৰদেৱ গুৰু হয় তেতিয়াহ'লে গুৰু হ'ল বস্তু। এই কথাটোহে প্ৰকাশ কৰা হৈছে। হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমে অমিতৰ নদী। শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। সেই বস্তু প্ৰকাশ ভাগি আপোনাৰভাৱে জানে। হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি। ৰাম নাম মহাৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠপুৰী। হৰি ভক্তিদান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু খেনয় কৃপালু শংকৰ বিনাই নাহি নাইয়ান বন্ধু। আমি দুই এশাৰীৰ মাজত এৰি থৈ গৈছোঁ, কিন্তু আমি কথাখিনি প্ৰকাশ কৰিবলৈ যোৱাহে হৈছে মাত্ৰ। অৰ্থাৎ বাপে সোধাৰ কাৰণে আমি কথাখিনি চুই দিয়া হৈছে মাত্ৰ, যে তাত বস্তুকেইটাৰ নাম আমাক চিনাকি কৰি দিলে। বস্তুকেইটাৰ নাম হ'ল, এই সংসাৰখনত কেৱল 4টাহে বস্তু আছে, বাকী সকলো অবস্তু। সেই 4টা বস্তু কি? এক হ'ল গুৰু বস্তু, 2 হ'ল দেৱ বস্তু, 3 হ'ল নাম বস্তু, গুৰু দেৱ নাম আৰু ভকত হ'ল বস্তু। বাকী সকলোখিনি কিন্তু অবস্তু। এতিয়া আমি সেইকাৰণে অবস্তুৰ মাজত নাথাকি বস্তুৰ মাজলৈ নিজক লৈ যাবলৈ চেষ্টা কৰিব লাগে। সেইকাৰণে কৈছে সাধু সংগ অনুসৰা
শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ আমাৰ শৰীৰটোত থকা মনত থকা বাক্যত থকা বেয়া চিন্তা বেয়া ভাৱনাবিলাক এৰি কেৱল বস্তুৰূপী ভকতৰ সংগলৈ যোৱা পৰম বস্তু নাম আশ্ৰয় কৰা পৰম বস্তু গুৰুৰ চৰণলৈ যোৱা পৰম বস্তু দেৱক তোমালোকে চিনি পাবা এই কথাখিনি আমাক সিদ্ধান্ত দিছে আমি বাপজনাৰ চৰণত সেৱা নিবেদন কৰা সমস্ত ভকত গুৰু আই মাতৃভূৰ আজ্ঞা আশীষিৰে লৈ তেখেতলোকে মোক অনুৰোধ কৰিছে এভাগী পাঠৰ বাবে তৃতীয় স্কন্ধ দেৱহূতিৰ জ্ঞান লাভ সেইভাগে পাঠ কৰিবৰ বাবে মোক ভগৱানে কৈছে সেইভাগে আমি আমাক জ্ঞানৰ সম্ভাৰ দিব বুলি আমি আশা কৰি আপোনালৈ আমি আগবঢ়াইছোঁ কৃষ্ণ ভৃত্য হিচাপে আপোনাসৱৰ আজ্ঞা পালনৰ বাবে আমি আগবাঢ়িব বিচৰা হৈছে তৃতীয় স্কন্ধ কপিল চৰিত কপিলৰ দ্বাৰা মাতৃ দেৱহূতিক ভক্তি জ্ঞান প্ৰদান এই ভাগী পাঠকে আমি আলোচনাৰ বাবে আগবাঢ়িব বিচৰা হৈছে কৃষ্ণ তৃতীয় স্কন্ধ কপিল চৰিত ভক্তি যুগ ছবি হেৰা ও ভগৱন্ত নিগদতি শুনামাও দেৱহূতি এহি ধ্যানে যিটো মুক্ত ভৈল দেহা কোনে দেখে আৰু কিবা সে কিবা নাই কিবা আসনতে বহি ৰহিল যেন মধ্য মাতুৱাল কটিৰ বস্ত্ৰ পুখিতো আছে নাই একো নজানয় যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰী সমে দেহা পুনো নাখনুহি কয় পাছে কৰ্ম নাশ ভৈলে ভৌতিক শৰীৰ পৰে তেবে যোগী ব্ৰহ্মত মিল এৰায়া সংসাৰ দুখ লভে ব্ৰহ্মানন্দ সুখ যেন জলে জল প্ৰৱেশ এহি বুলি কৃপাময় মৌনে ৰহিলন্ত তই দেখি দেৱী পুচন্ত দুনাই আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেন মতে বুজো অভিপ্ৰায় ভক্তি যোগ ক'ত যোগ কৰিম কায় বাক্য মনৰ যদি শৰীৰৰ পৰা মনৰ পৰা বাক্যৰ পৰা ভক্তিক বিয়োগ কৰি থৈছো মংগল নহব ভক্তি শব্দৰ অৰ্থ হ'ল ভজ ধাতু ইক্তিন প্ৰত্যয় সমান ভক্তি অৰ্থাৎ ভজ মানে হ'ল ভাবি থকা ইক্তিন মানে হ'ল আনন্দ
যিটো কথা ভাবি থাকিলে, যাৰ কথা ভাবি থাকিলে জীৱই আনন্দ অনুভৱ কৰে, তাকেই কোৱা হৈছে ভক্তি। এতিয়া আমি নিজৰ সন্তানটোৰ কথা ভাবিলে আনন্দ পাওঁনে, সুখ পাওঁনে, দুখ পাওঁ? নিজৰ পত্নীৰ কথা ভাবিলে সুখ পাওঁনে, দুখ পাওঁ? সমাজৰ কথাখিনি ভাবি থাকিলে সুখ পাওঁনে, দুখ পাওঁ? নে কৃষ্ণৰ কথা ভাবি থাকিলে সুখ পাওঁনে, দুখ পাওঁ? শাস্ত্ৰই কোনটো কথা কৈছে সেইখিনি আমি জানি বুজি লৈ সেইমতেৰে চলিবলৈ চেষ্টা কৰাটোৱে হ'ল জীৱৰ মংগল সাধনৰ ব্যৱস্থা। আপোনাৰ সমস্ত জনা সৰ্বজানন্তা যে ভগৱন্ত পুৰুষে এই ধৰাধামলৈ ২৪ বাৰ আহিছে। তাৰে ভিতৰত কপিল ৰূপে ভগৱন্ত পুৰুষ আহিছে এবাৰ, আৰু কপিল ৰূপে এই সংসাৰলৈ আহোঁতে তেৰাই পিতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰ মানস পুত্ৰ কৰ্দম ঋষি, আৰু মাতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা দেৱহূতি। এই কৰ্দম আৰু দেৱহূতি পূৰ্বজন্মত বসুদেৱ দৈৱকী আছিল, আৰু তাৰো পূৰ্বজন্মত পৃষ্ণী আৰু সুতপা নামে প্ৰজাপতি আৰু মহাসতী আছিল। আৰু ভগৱন্ত পুৰুষে তেওঁলোককে পিতৃ মাতৃ হিচাপে ৩ বাৰ আশ্ৰয় কৰি এই সংসাৰত অৱতাৰ ধাৰণ কৰিছে। আৰু এনেধৰণে কৰ্দম আৰু দেৱহূতিৰ গৰ্ভত, কৰ্দম ঋষিৰ ঔৰসত দেৱহূতিৰ গৰ্ভত আহি ভগৱন্ত পুৰুষে কপিল ৰূপে অৱতাৰ ধাৰণ কৰিছে। আৰু পিতৃ কৰ্দমৰ নিৰ্দেশ মৰ্মে তেওঁৰ ধৰ্মপত্নী দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে যে তোমাৰ পিতৃয়ে মোক আজ্ঞা কৰি থৈ গৈছে যে তেওঁৰ অবৰ্তমানত তুমি মোৰ সৎসংগ, গতিকে মই নজনা কথাখিনি তোমাক সুধিম, তুমি মোক ক'ব লাগিব মোৰ পুত্ৰ। ভগৱন্ত কপিলে মাতৃ দেৱহূতিৰ আগত সুন্দৰভাৱে জ্ঞান প্ৰদান কৰিছে যে সেই মাতৃ এজন মদাহীয়ে যেনেকৈ সেই দ্ৰব্য পান কৰাৰ পাছত যেতিয়া নিচাসক্ত হয় তেতিয়া তেওঁ ক'ত আছে সেই স্বজ্ঞানটো তেওঁ নাইকিয়া হয়। তেওঁ শৰীৰত বস্ত্ৰ আছে নে নাই এইটো তেওঁৰ চেতন মনটো লুপ্ত হৈ অৱচেতন মনলৈ গুচি যায়। ঠিক তেনেকৈ যাৱে পূৰ্ব কৰ্ম থাকে তাৱে প্ৰাণ ইন্দ্ৰিয় সমে দেহা পুনঃ নাশ নহি কয়। সিদ্ধান্ত দিছে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত যে যেতিয়ালৈকে এটা শৰীৰত প্ৰৱেশ কৰা জীৱ আত্মাই সেই শৰীৰটোত থাকি যিখিনি কৰ্ম কৰি সেই শৰীৰটো এৰি ওলাই গুচি যাব এদিন, তাৰ পাছত গৈ সেই জীৱ আত্মাই য'ত গৈ আশ্ৰয় গ্ৰহণ কৰিব সেই দ্বিতীয় শৰীৰটোত সোমোৱাৰ পাছত পূৰ্ব জন্মত আশ্ৰয় কৰি থকা শৰীৰটোত যিখিনি কৰ্ম কৰিছিল সেই কৰ্মৰ ফলটো সেই আত্মাই পাছত অৱস্থান কৰা শৰীৰটোত ভোগ কৰিব লগা হয়। তেতিয়ালৈকে দেহাৰ নাশ নহয়, অৰ্থাৎ আত্মা তেতিয়ালৈকে ভগৱন্তত বিলীন হ'ব নোৱাৰে যেতিয়ালৈকে দেহত সোমাই থাকি কৰ্ম বন্ধনত বান্ধ খাই খাই থাকে, তেতিয়ালৈকে জীৱই মুক্ত হ'ব নোৱাৰে। যাৱে পূৰ্ব কৰ্ম থাকে, যেতিয়ালৈকে যাৰ পূৰ্ব কৰ্মত বন্দী হৈ থকা ব্যৱস্থাটোত থাকিব তাৱে প্ৰাণ ইন্দ্ৰিয় সমে দেহা পুনঃ নাশ নহি কয়। তেওঁ কেতিয়াও দেহা এৰি যাব নোৱাৰে। অৰ্থাৎ এই সংসাৰত আমি সাম্প্ৰতিক সময়ত মনুষ্য হিচাপে আছোঁ। মনুষ্য হিচাপে থাকি আমাৰ যিখিনি কৰণীয় কৰ্ম, যে নকৰিলোঁ হিৰে মাধৱ অক নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈল মহাভাৰ।
এটা সুন্দৰ মগজু পোৱাৰ পাছত ভকতৰ সেৱাৰ অৰ্থে এই শিৰটো তললৈ যিদিনালৈকে কৰা নাই, কেৱল মোৰ ধন মোৰ জন মই হলো মহাজন, ঐশ্বৰ্য বিভূতি মোৰ আছে, ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি, ধৰ্ম কৰ্ম কেলৈনো লাগিছে। ইয়াৰ মাজত থাকি ভকতৰ সেৱাৰ পৰা আমি আঁতৰি আহিলোঁ। তেতিয়াহ'লে সেই শিৰটো এটা মহাভাৰ আমি শৰীৰটোৰ ওপৰত এনে এনে লৈ ফুৰিছোঁ বুলি কৈছে। কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা, দুগোটা গৰ্তৰ ভাৰ বহিলোহু বৃথা। দুখন কাণ পালোঁ কৃষ্ণ কথা নুশুনিলোঁ, আন কথাবিলাকহে শুনিবলৈ কাণখন থিয় কৰি ৰাখিলোঁ। তেতিয়াহ'লে সেই কাণ দুখন দুটা বৃহৎ বৃহৎ কোৱা সদৃশ গাঁতৰ লগত তুলনা কৰি আমাক ককৰ্থনা কৰিছে। এনেধৰণে সিদ্ধান্ত দিছে আমাৰ শৰীৰটোৰ সমস্তবিলাক অংগ পতংগৰ কথা। সৰুতে এটা আমি কবিতা পঢ়িছিলোঁ, আপোনালোকে জানে। কবিতাটো অ ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। যে ফুলক সোধা হৈছে, হেৰ' ফুল তই নুফুল কিয়, ইমান ধুনীয়াকৈ তোক সাৰ জাবৰ দি মই ৰুইছিলোঁ, সময়ত পানীও দিওঁ, তই দেখোন নুফুলা হলি। ফুলে উত্তৰ দিছে যে গৰুৱে আহি মোৰ আগটো খাই পেলাই মই কেনেকৈ ফুলিম। তাৰ পাছত গৰুক সোধা হ'ল, অ গৰু আগ খাওঁ কিয়, বোলে গৰখীয়াই যে গৰু নৰখে মইনো নাখাম কিয়। এনেধৰণে কবিতাটো আগবঢ়াই নি আছে। তাৰ পাছত গৰখীয়াক সুধিছে গৰু নৰখ কিয়, গৰখীয়াই ক'লে ৰান্ধনীয়ে ভাত নিদিয়ে মই কিয় ৰখিম। ৰান্ধনীক সোধা হৈছে ভাত নিদিয় কিয়, বোলে খৰিকটীয়াই খৰি নিদিয়ে মই কেনেকৈ ভাত ৰান্ধি দিম। খৰিকটীয়াক সোধা হৈছে খৰি নিদিয় কিয়, বোলে মেঘে বৰষুণ দিয়ে মই খৰি ক'ৰ পৰা দিম। মেঘক সোধা হৈছে অ মেঘ বৰষুণ দিয় কিয়, বোলে ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয়। ভেকুলীক সোধা হ'ল শেষত, বোলে অ ভেকুলী তোৰ তোৰাই থাক কিয়। আৰু তেতিয়া ভেকুলীয়ে কি উত্তৰ দিলে, বোপা ককাৰ হস্তু মইনো এৰিম কিয়। এতিয়া আমাৰ জিভাখনক ভেকুলীৰ জিভা বুলি কৈছে। আমাৰ জিভাখনক শাস্ত্ৰই ভেকুলীৰ জিভা বুলি কৈছে। এতিয়া এই জিভাখনে শাস্ত্ৰসন্মতে উত্তৰ দিছে যে জিভাৰ কাম হ'ল কেৱল কৃষ্ণ কথা কোৱা। যদি কৃষ্ণ কথা নাগায়, অৰ্থাৎ কৃষ্ণ গুণ নাগায় কৰে আনক ব্যাখ্যান, কৃষ্ণ কথা নকৈ আন কথাবিলাক যদি কৰোঁ, জানা জিভা ভৈল তাৰ বেংগৰ সমান, তাৰ জিভাখন ভেকুলী জিভা। এতিয়া আমি ইয়াৰ পৰা উত্তৰটো লৈ ল'ব লাগে যে আমি জিভাখনে কৃষ্ণ কথা কৈ ভাল পাওঁ নে জিভাখনে আমি আন কথাবিলাক কৈহে বেছিকৈ ভাল পাওঁ। তাৰ ওপৰতে নিৰ্ভৰ কৰিব আমি ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম নে নোৱাৰিম। এই জিভাৰ জৰিয়তে যিটো কৰ্মশাস্ত্ৰই নিৰ্ধাৰণ কৰি দিলে, সেই নিয়মটো পালন নকৰি অন্য কথাবিলাক কৈ থাকিলে আমাৰ সেই কৰ্মটোৰ দ্বাৰা আমি এই সংসাৰত থাকিবই লাগিব। এই শৰীৰটো এৰিলোঁ সঁচা, কিন্তু জিভাখনে কৃষ্ণ কথা নকৈ কেৱল জ্যোতি বিচাৰি ফুৰিলোঁ। হে জিভা সদা তোৰ মধুৰে সে প্ৰিয় মাত্ৰ, জান তই ৰসৰ সাৰক। হেৰৌ জিভা, তই সদায় এটা কথাই জান যে প্ৰত্যেকটো বস্তুৰ সোৱাদটো শৰীৰটোক দিব জান। কোনটো বস্তুৰ সোৱাদ টেঙা, কোনটো তিতা, কোনটো কেঁহা, কোনটো মিঠা, কোনটো জ্বলা, প্ৰত্যেকটো বস্তুৰ সোৱাদটো তই শৰীৰটোক দিব জান। কিন্তু জিভা আন তেজি নিৰন্তৰে কৰি উক মাত্ৰ পাণ, নাৰায়ণ নাম অমৃতক। হেৰৌ, জ্বলা তিতা টেঙা মিঠা কেঁহা এইবিলাকৰ উপৰি যে আৰু এটা অমৃত আছে তই বিচাৰি পোৱা নাই, সেই অমৃতটো হ'ল কৃষ্ণদেৱৰ গুঞ্জ নাম অমৃত। তই পান কৰিবলৈ চেষ্টা কৰ হেৰৌ জিভা, এই বুলি শাস্ত্ৰই জিভাখনক বুজাবলৈ কৈছে। এতিয়া সেইটো আমি নুবুজাই যদি মাছ মাংস
আদিৰ জ্যোতিবিলাক লৈ লৈ জিভাখনৰ জৰিয়তে যদি শৰীৰটোক পাপ কৰ্মবিলাকত লিপ্ত কৰাও তেতিয়াহ'লে যাৱে পূৰ্ব কৰ্ম থাকে এই পূৰ্ব কৰ্মৰ কাৰণে তাৱে প্ৰাণ ইন্দ্ৰিয়সমে দেহাপনো নাশনহি হয় মনুষ্য শৰীৰ পাই হৰিণ ভজিলা অৱশ্যে শুইবাহা ভাই তৰু তৃণ হিলা এই মনুষ্য শৰীৰটো পাই হেৰ আত্মা মোক চিন্তা নকৰিলি গতিকে পাছৰ জন্মত তই গছ গছনি হিল হ'ব লাগিব মুখখন থাকোঁতে কৃষ্ণ বুলি নকলো পাছৰ জন্মত হিল এটা কৰি দিব কয় এতিয়া কৃষ্ণ বুলি কেনেকৈ কওঁ কাৰণ হিলটোৰতো মুখ নাই সেই কৰ্ম অনুসাৰে গৈ আমি শিল ৰূপত অৱস্থান কৰিব লাগিব চৰণ যুগল থাকি ভকতৰ সংগলে শৰীৰটোক লৈ নগলো সেই শৰীৰটোৰ চৰণ যুগলক বৃক্ষৰ শিপাৰ লগত তুলনা কৰিছে গছ এজোপাহে এঠাইৰ পৰা আন ঠাইলৈ যাব নোৱাৰে ইমান সুন্দৰ চৰণ যুগল দিলো তোক হেৰৌ জীৱ তই ভকতৰ সংগলে শৰীৰটোক নিনিলি ৰ তোক পাছৰ জন্মত মই গছ এজোপা কৰি দিম যা এতিয়া কেনেকৈ যাওঁ মন থাকিলেও গছজোপাই কেতিয়াও ভকতৰ সংগলে যাব নোৱাৰে এইখিনি কথাকে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছে যে সেই মা যেতিয়ালৈকে জীৱই কৰ্মবন্ধনত বান্ধ খাই থাকিব তেতিয়ালৈকে 84 লক্ষ বাৰ এই সংসাৰত আয়াজাত কৰি জীৱই দুখ কষ্ট ভোগ কৰিব লাগিব কিন্তু তাৰ বিপৰীতে বৈকুণ্ঠ এখনহে 84 লাখ বাৰ নৰকত ভ্ৰমণ কৰিব লাগিব কিন্তু বিপৰীতে বৈকুণ্ঠলৈ যোৱাৰ পথটো গুৰুজন বস্তুৱে সুন্দৰভাৱে আমাক পদবন্ধে দৰ্শন কৰাব কিন্তু বৰ্তমান পদচন্দ্ৰই আমাক এনেধৰণে সিদ্ধান্ত দি কপিল প্ৰভু এহি বুলি কৃপাময় মৌনে ৰহিল অন্ততই দেখি দেৱী পুচন্ত দুনাই এনেকৈ কথাখিনি কৈ কপিল প্ৰভুৱে মৌন হৈ ৰ'ল আৰু মৌন হৈ ৰোৱা দেখি মাতৃ দেৱহূতিয়ে কপিলক পুনশ্চ প্ৰকাশ কৰিছে বোলে মোৰ পুত্ৰ তুমি শুনাচোন এৰা অজ্ঞান আন্ধাৰ মাজে শয়ন কৰিয়াই আছে শ্ৰান্ত হোৱা জীৱ জগতৰ তা সম্বাক কৰি দায়া উদয় ভৈলাহা তুমি যুগ পন্থ প্ৰকাশ ভাস্কৰ হেতেকে জানিলো মই ওৰামিবাৰ সমস্তে লোক উদ্ধাৰ কৰিয়া কৃপাময় হৰি মোৰ মহাধন্য আছে অসংখ্যাত পুণ্য হেন প্ৰভু ভৈলাহাত নয়ৰা হেন প্ৰভু ভৈলাহাত কপিলৰ আগত মাতৃ দেৱহূতিয়ে কৈছে যে হেৰা মোৰ পুত্ৰ মই বুজি পাইছোঁ নহয় তোমাৰ পিতৃয়ে মোক কৈ থৈ গৈছে কদমে তুমি হেনো পূৰ্বজন্মতেও আমাৰ সন্তান হিচাপে আছিলা তুমিয়ে হেনো সমস্ত জীৱৰ সৃষ্টিকৰ্তা পালনকৰ্তা সংহাৰকৰ্তা নাৰায়ণ মোৰ অসংখ্য পুণ্য থকাৰ বাবেই হয়তো তোমাৰ নিচিনা জগতৰ ঈশ্বৰক মই সন্তান হিচাপে লাভ কৰিছোঁ তুমি মোৰ গৰ্ভত আহি হেন প্ৰভু ভৈলাহাত নয় মোৰ পুত্ৰ হিচাপে তুমি অৱতাৰ ধাৰণ কৰিলা কপিল ৰূপে গতিকে মোৰ পুত্ৰ তুমি মোক আৰু অকণমান কৃপা কৰা এই বুলি মাতৃয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে আৰু এইখিনি কথাকে
মহাভক্ত বিদুৰৰ আগত মহাভক্ত মৈত্ৰেয় ঋষিয়ে প্ৰকাশ কৰি আছে। মৈত্ৰেয় বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ, কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া, কুশলক চিন্তিয়ালু কৰ। হেৰা বিদুৰ, এইবুলি মৈত্ৰেয়ে কৈছে যে মাতৃ দেৱহূতিৰ ইমান সুন্দৰ বাণী শুনি ভগৱন্ত কপিল আৰু ৰৈ থাকিব নোৱাৰিলে। কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, ভগৱন্ত নিগদতি ধন্য ধন্য মহামতি, মনোৰ নন্দিনী মূৰ মা, ভালত জুভৈল মতি, সংসাৰত লীলায়াতি, তুষ্ট ভৈলো দেখি তজু ভাব। হে মা, তুমি ধন্য, তুমি ধন্য, তুমি মনোৰজাৰ কন্যা, তোমাৰ মতি অতি উত্তম। তুমি যি প্ৰশ্ন কৰিলা, এই প্ৰশ্ন সংসাৰতে সাৰ। তোমাৰ প্ৰশ্নৰ উত্তৰ মই নিশ্চয় দিম মা, তুমি শুনা। শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহো, ভক্তি পুনু বহুবিধ নয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে, ভক্তি নানা মতে ভেদ হয়। মা, তুমি ভক্তিৰ বিষয়ে জানিব বিচাৰিছিলা, তোমাক মই কওঁ শুনা। ভক্তি বহু প্ৰকাৰৰ নহয় মা, কিন্তু ভক্তি বহু প্ৰকাৰৰ হয়। কিয় নহয় তোমাক মই উত্তৰটো দিম, কিন্তু কিয়নো হয় তাৰ উত্তৰটো প্ৰথম তোমাক মই কওঁ শুনা। আমাৰো সমাজত চলি থাকে ভক্তিৰ প্ৰকাৰ বহুত, কিমান কিমান জনাসকলে কয়, নজনাসকলে তাকে সঁচা বুলি আমি আশ্ৰয় কৰোঁ। ভাগৱত শাস্ত্ৰত কপিল প্ৰভুৱেনো মাতৃ দেৱহূতিৰ আগত ভক্তিৰ বিষয়ে কি উপদেশ দিলে, আমি তাক পদবন্ধে আশ্ৰয় কৰিম। ভগৱন্ত কপিলে ক'লে যে, হে মা, তুমি শুনা। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এহি মতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়, বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহক পূজয়, তিনি প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ, তজু আগে কহিলো নিশ্চয়, পাপ মূৰ শৌক নাশ, ভগৱন্ত শৌক প্ৰীতি নহি অৱশ্যেকে বিধি মানি, ই তিনি প্ৰকাৰ ভক্তি কৰিলে সাতিক বুলি,
নিষ্ঠে মই কহিলো বখানি। ভক্তি বহু প্ৰকাৰৰ উত্তৰটো দিলে। সেই বহু প্ৰকাৰ কি কি? প্ৰথম ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি। তামসিক ভক্তিৰ লক্ষণটো কেনেকুৱা? পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰাতিক হয়। এহিমতে ভক্তিমূত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আছয়। আনৰ অন্যায় চিন্তা কৰি মোৰ ওচৰলৈ অহা, আনৰ অন্যায় চিন্তা কৰি ঈশ্বৰৰ ওচৰলৈ যোৱা। বোলে প্ৰভু আমুকে মোক বৰ অন্যায় কৰি আছে, তোমাৰ ওচৰতে চাকি এগছ গোৱা পাণ এভাগ আগ কৰিছোঁ, প্ৰভু তুমি চাবা। আৰু এই বুলি কৈ ভগৱন্তৰ ওচৰত সেৱাভাগ অৰ্পণ কৰা সেই ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি। জীৱৰ কল্যাণ হ'বনে? যিজনে সেৱা কৰে সেইজনৰো কল্যাণ নহয়, যাৰ কথা চিন্তা কৰি সেৱাভাগ কৰে সেইজনৰো একো অনিষ্ট নহয়। কাৰণ ঈশ্বৰ সকলোৰে বাবে সমান। ঈশ্বৰৰ কাৰণে কোনো শত্ৰুও নহয়, ঈশ্বৰৰ কাৰণে কোনো মিত্ৰও নহয়। দ্বিতীয়তে সিদ্ধান্ত দিলে, বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মোহক পূজয়। বিষয়ত আশা কৰি, বোলে সন্তানটোৱে ডাঙৰ হ'ল, বোৱাৰী এজনী বিচাৰি পোৱা নাই, প্ৰভু অকণমান কৃপা কৰা, তোমাৰ চৰণতে শৰণাপন্ন হৈছোঁ। ছোৱালীজনী বিয়া দিবলৈ দৰা এটা পোৱা নাই, বয়স বাঢ়ি গৈ আছে, প্ৰভু তুমি কৃপা অকণমান কৰাচোন, চকু মেলি চোৱাচোন। বিষয়ত কৰি আশা। তাৰ পাছত বিয়া বাৰু কৰোৱা হ'ল, বোৱাৰী অনা হ'ল, 5 বছৰমানলৈকে সতি সন্ততি নাই, প্ৰভু নাতি এটি দিয়া। আৰু অৰ্থাৎ এই বিষয়ত কৰি আশা, এই বিষয়ৰ মাজত সোমাই গৈ ঈশ্বৰক চিন্তা কৰা, বিষয় আশা কৰি চিন্তা কৰা। যশ বা ঐশ্বৰ্য চাৱে, যশ বিচাৰে। নামঘৰৰ বাটচৰা ভাগ দিলোঁ, দাতা হিচাপে নামটো কিন্তু দিব লাগিব। যশটো বিচাৰিলোঁ, ঐশ্বৰ্য বিচাৰি প্ৰতিমাত মোহক পূজয়। প্ৰতিমাতে মোক মই ভাবি মোক চিন্তা কৰি থাকে, এইকেইটা ভাৱনাযুক্ত হৈ যিজনে তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলো নিশ্চয়। এনেকৈ মোৰ চৰণলৈ অহা সেই ব্যৱস্থাটোৰ নাম হ'ল ৰাজসিক ভক্তিমা। মই সেইসকলক কোনো ধৰণে কৃপা নকৰোঁ। পাপ মূৰ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি ই 3 প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলো বখানি। প্ৰভু মোৰ পাপ হ'ল, তুমি খণ্ডন কৰা। এই বুলি কোনো বিধি বিধান নীতি নিয়ম নামানি আমাৰ কিছু কিছু সমাজৰ চিন্তা দেখা যায়, বৰ ভকত ওলাইছে। এই আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকেই ভাল, যিটো কওঁ সেইটোকে শুনে। এই পৰীক্ষাৰ আগত সিহঁতক বুট কেইটামান খুৱাই দিম, পায়স অকণমান খুৱাই দিম, ল'ৰাৰ পৰীক্ষাটো ভাল হৈ যাব। বাকী ভকতৰ কথাটো নাহে আৰু, যে সৰু সৰু ল'ৰা ছোৱালীখিনিক মাতি দিলেই হৈ যাব। এনেকুৱা কিছু কিছু নীতি নিয়ম আমাৰ সমাজত চলি থাকে। দ্বিতীয়তে ফটো এখনৰ সন্মুখতে ধূপ জ্বলাম, বোলে ধূপ কেইডাল জ্বলাম? ঈশ্বৰ এজনহে, এডাল জ্বলাবা। এই নহয় নহয়, ধূপ 2ডাল জ্বলাব লাগিব। কেলে? কাৰণ আমাৰ গুৰু 2জন শংকৰ মাধৱ। নহয় নহয় বোলে ধূপ 4ডাল জ্বলাব লাগিব। কেলে? কাৰণ গুৰুদেৱ নাম ভকত। এই 4 বস্তুৰ নামত 4ডাল ধূপ জ্বলাব লাগিব। এনেকুৱা কিছু কিছু নীতি নিয়ম আমাৰ সমাজত চলি থাকে। নজনাজনে গোটেই ধূপৰ পেকেটটোকে নি গোটেইখিনি জ্বলাই থৈ আহে। এতিয়া আজিও আমাৰ সন্মুখত 2 গজ বন্তি জ্বলি আছে, কিন্তু আমি কোনো বিধান আজিলৈকে পোৱা নাই 2 গজ বন্তি জ্বলোৱাটো। কেৱল ভগৱন্ত এজন, বন্তি এগছ। সেইটোৱে শাস্ত্ৰসন্মত নিয়ম। পাপ মূৰ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি, নুহি অৱশ্যকে বিধি মানি। প্ৰভু তুমি মোৰ পাপ খণ্ডন কৰা, তুমি মোৰ প্ৰতি কৃপা বৰ্ষণ কৰা। কোনো বিধি বিধান নাই। মই শুদ্ধ মনে, মন শুদ্ধ হ'লেই হৈ যায়। এই যে আমাৰ কিছুমান নিয়ম কৈ থকা হয়,
বোলে শৰণ ল'লা না নাই লোৱা একদম শুদ্ধ মনে ঈশ্বৰক কৃষ্ণ বুলি কৈ দিলেই তৰি যাব পাৰিব শৰণ কেলে ল'ব লাগে ভজন কেলে ল'ব লাগে কোনো দৰকাৰ নাই মই শুদ্ধ হৈ আছো এই দেখিছোঁ নহয় ভজন লোৱাসকলক কেনেকুৱা নিয়ম পালন কৰি আছে দেখিছোঁ নহয় শৰণ লোৱাসকলক কেনেকুৱা নিয়ম পালন কৰিছে আমি অন্তত গা ধুই সিদ্ধ মুঠি খাওঁ কিন্তু শৰণ লোৱা সেইজনে আমুক তেওঁ দেখোন সেয়া সৌহিদিনা গা পা নোধোৱাকেই সিদ্ধ মুঠি খালে ভাত মুঠি খালে তে শৰণীয়াজনৰ সেয়াহে স্বভাৱ আদি আদি চিন্তাবিলাক ই তিনি প্ৰকাৰৰ ভক্তি কৰিলে সাত্বিক বুলি নিশ্চয় মই কহিলোঁ বখানি এনেকৈ মোৰ চৰণলৈ অহা এই ভাৱনাযুক্ত ব্যৱস্থাটোৰ নাম হ'ল সাত্বিক ভক্তি মা তোমাৰ আগত মই প্ৰকাশ কৰিছোঁ এতিয়া ভাল কোনটো পদে আমাক ক'ব ইৰাম প্ৰতিমা পূজয় আৰু ভেদ ভাৱ দৰিখন তিনিটো সমান আকৌ কয় উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে তিনি তিনি মতে ভেদ হয় এনেকৈ জীৱই তিনিটি প্ৰকাৰে তামসিক ৰাজসিক সাত্বিক মোৰ ওচৰলৈ আহোঁতে প্ৰত্যেকৰে আকৌ তিনিটা ভাগ আছে যিধৰণে আমাৰ বিদ্যালয়ত পৰীক্ষাৰ ফলাফলটো দিবলৈ যাওঁতে তিনিটা নিয়ম থাকে ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ফাৰ্ষ্ট ক্লাছ থাৰ্ড ছেকেণ্ড ক্লাছ ফাৰ্ষ্ট ছেকেণ্ড ক্লাছ ছেকেণ্ড ছেকেণ্ড ক্লাছ থাৰ্ড এনেধৰণে তিনিটা গ্ৰেড থাকে ঠিক তেনেকৈ ভক্তি মাৰ্গটো কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে তিনিটা আছে তামসিক ভক্তিত তিনিটা প্ৰকাৰ আছে এটা হ'ল অধম তামসিক ভক্তি এটা হ'ল মধ্যম তামসিক ভক্তি আৰু এটা হ'ল উত্তম তামসিক ভক্তি তাৰ পাছতে ৰাজসিকত আছে তেনেকৈ উত্তম ৰাজসিক মধ্যম ৰাজসিক অধম ৰাজসিক সাত্বিকতো আছে অধম সাত্বিক মধ্যম সাত্বিক উত্তম সাত্বিক এনেধৰণে প্ৰকাৰবিলাক বিচাৰি গৈ থাকোঁতে একো বিধি নৱ প্ৰকাৰে হৈ আছে ভেদ তাক বুজি বাহা দিয়া মতি সগুণ ভকতি এহি একাধিক আশীবিধ আবে কহু নিৰ্গুণ ভকতি হেমা তোমাক যে মই কৈছিলোঁ ভক্তি বহুবিধ নহয় ভক্তি বহুবিধ হয় হয়টোৰ উত্তৰ মই তোমাক দিলোঁ এনেকৈ ভাগ কৰা সেই প্ৰকাৰখিনিক একেলগ কৰিলে সৰ্বমুঠ এটা সংখ্যা পোৱা যায় সেই সংখ্যাটোৰ নাম হ'ল একো বিধি নৱ এনেকৈ প্ৰত্যেকৰে নটা প্ৰকাৰ হৈছে সাত্বিকৰ 9টা প্ৰকাৰ তামসিকৰ 9টা প্ৰকাৰ ৰাজসিকৰ 9টা প্ৰকাৰ আৰু এনেকৈ 9 গুণ 81 একো বিধি নৱ প্ৰকাৰে হৈ আছে ভেদ তাক বুজি বাহা দিয়া মতি তাক বুজিবৰ কাৰণে তুমি মনটো স্থিৰ কৰা সগুণ ভকতি এহি একাধিক আশীবিধ এয়া 81 বিধ ভক্তি বুলি কৈছে একাধিক আশীবিধ 81 বিধ ভক্তি সমান নামটো কি বুলি ক'লে সগুণ ভক্তি ৰাজসিক তামসিক সাত্বিক 9টা প্ৰকাৰ যোগ কৰি 81 বিধ পোৱা হ'ল ভক্তি আৰু সেই 81 বিধ ভক্তিক একেলগে এটা নামকৰণ কৰা হ'ল সেই নামটো হ'ল সগুণ ভক্তি আৰু কপিল প্ৰভুৱে ক'লে হেমা সগুণ ভকতি এহি একাধিক আশীবিধ এই 81 বিধ সগুণ ভক্তি আবে কহু নিৰ্গুণ ভক্তি তোমাক মই এতিয়া নিৰ্গুণ ভক্তিৰ কথা ক'ম অৰ্থাৎ আমি উত্তৰটো ক'লো ভক্তি দুবিধ এবিধৰ নাম হ'ল নিৰ্গুণ ভক্তি এবিধৰ নাম হ'ল সগুণ ভক্তি ইমানখিনিলৈকে পদবন্ধৰ দ্বাৰা কপিল প্ৰভুৱে মাতৃৰ আগত কৈ থকা ভক্তিবিধৰ নাম হ'ল সগুণ ভক্তি আৰু এতিয়া ক'বলৈ আগবঢ়া ভক্তিবিধৰ নাম হ'ল নিৰ্গুণ ভক্তি হেমা আবে কহু নিৰ্গুণ ভক্তি মই এতিয়া তোমাক নিৰ্গুণ ভক্তিৰ কথা ক'ম তুমি শুনা
অহনিও কসভাসদ তৃতীয় স্কন্ধৰ পদ বুজিও ক ভক্তিৰ নিৰ্ণয় সগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিৰ্গুণক কৰিও আশ্ৰয়। এতিয়া কোনটোক ল'বলৈ ক'লে কোনটোক এৰিবলৈ ক'লে যে সেই সভাসদ বৰ্গ তৃতীয় স্কন্ধৰ পদে কৈছে কি বুলি শুনাচোন বুজিও ক ভক্তিৰ নিৰ্ণয় ভক্তিৰ নিৰ্ণয়টো বুজিবলৈ চেষ্টা কৰা বুজি লোৱা সগুণ ভকতি যত তামসিক ৰাজসিক সাত্বিক ৮১ বিধ সগুণ ভক্তিৰ বিষয়ে কোৱা হ'ল যত যিমানবিলাক কৰি তাংক পৰিহাৰ পৰিহাৰ মানে ত্যাগ কৰা বা এৰি দিয়া সেই ৮১ বিধ ভক্তি তোমালোকে ত্যাগ কৰা এৰি দিয়া ক'ৰ পৰা শৰীৰৰ পৰা ক'ৰ পৰা মনৰ পৰা ক'ৰ পৰা বাক্যৰ পৰা কায় বাক্য মনৰ পৰা এই ৮১ বিধ সগুণ ভক্তি তোমালোকে ইমান দিনে যদি আশ্ৰয় কৰি আছিলা তেতিয়াহ'লে তৎমুহূৰ্ততে তাক ত্যাগ কৰা। এতিয়া আশ্ৰয় কি কৰিম নিৰ্গুণক কৰিও আশ্ৰয় নিৰ্গুণক আশ্ৰয় কৰা তা নিৰ্গুণ কি আমাক কোৱা নাই কিন্তু নিৰ্গুণক আশ্ৰয় কৰিবলৈ কৈছে। দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰিও ক দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ। ভকতি নানানটা ভাগ কৰি কপিলে মাতৃ দেৱহূতিৰ আগত কোৱাৰ চলেৰে গুৰুজনে আমাক দৰ্শন কৰালে। চোৱাচোন কিমান কৃপা কৰি কপিল প্ৰভুৱে মাতৃক কোৱাৰ চলেৰে আমাক কৃপা কৰিছে এতেকে নিৰ্গুণ ভক্তি ধৰিও ক দৃঢ় কৰি সেইকাৰণেহে নিৰ্গুণ ভক্তিক দৃঢ়ভাৱে আশ্ৰয় কৰা তেতিয়া লাভ কি হ'ব তেবে ঈশ্বৰক পাইবা লাগ। ঈশ্বৰক ক'ত পাম সগুণ ভক্তি নে নিৰ্গুণ ভক্তি একেবাৰে ভাগৱতে সিদ্ধান্ত দি দিলে তেবে ঈশ্বৰক পাইবা লাগ। ঈশ্বৰক পোৱাৰ একমাত্ৰ পথটো হ'ল নিৰ্গুণ ভক্তি। এতিয়া আমি নিৰ্গুণ ভক্তি কৰি আছো নে আমি সগুণ ভক্তিৰ মাজত আছো তাৰ ওপৰতে নিৰ্ভৰ কৰিব ঈশ্বৰৰ কৃপা আমি লাভ কৰিব পাৰিম পাৰিছো নে নাই পৰা এইবিলাক চিন্তা। নমো নমো দীন বন্ধু কৃষ্ণ দেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তিশয় স্বপ্নটো নহওঁ কমূৰ এহি মানে কৰোঁ প্ৰাৰ্থনা কিনিতু তজু পদে নতি একান্ত প্ৰেমৰতি ৰৌক মূৰ নৌক আন কাম সময় যাৰ যত জন হৌক মাধৱ মন ডাকচাৰি বোলা ৰাম ৰাম হৰি ৰাম ৰাম ৰাম। সমাজৰ সমস্ত জনাকে ডাকি ৰাম ৰাম বুলি ক'বলৈ গুৰুজনাই উপদেশ দিছে। সপোনতো যাতে সগুণ ভক্তি নহয় এই বুলি গুৰুজনাই ভগৱন্তৰ দুখানি অভয়চৰণত সেৱাভাগী নিবেদন কৰিছে জীৱৰ কল্যাণৰ অৰ্থে। হে প্ৰভু তুমি মোক এইকণ কৃপা কৰা। দিঠকতটো জ্ঞান অৱস্থাতটো আমি সগুণ ভক্তি নকৰোঁ নিৰ্গুণেই কৰিম কিন্তু সেই প্ৰভু সপোনতো যেন সগুণ ভক্তিৰ কাষলৈ মই যাব লগা নহয় এইকণ কৃপা তুমি মোক কৰা প্ৰভু।
এই বুলি গুৰুজনাই সেৱাভাগ নিবেদন কৰিছে।